মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি 2026-2027। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি ল'ৰাৰ কাৰণে নিযুত বাবু আঁচনি। এই ভিডিঅ'টোত ডিছকাছ কৰিবলৈ লৈছোঁ কোনে পাব, কোনে নাপায় আৰু কিমান টকা, এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি, এভৰিথিং, আৰু এপ্লাই কেতিয়া হ'ব আৰু ফৰ্ম ক'ত পাবা, এভৰিথিং ডিছকাছ কৰিবলৈ লৈছোঁ। চ' যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। ফাৰ্ষ্ট অফ অল যে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে ইতিমধ্যে নটিফিকেশ্যন পাব্লিছ কৰিছে। মই নটিফিকেশ্যনটো ভিডিঅ' ফৰ্মত দিছোঁ আৰু টেলিগ্ৰাম গ্ৰুপত মই PDF-টো শ্বেয়াৰ কৰি দিছোঁ। চ' এই PDF-ত লিখা আছে নিযুত বাবু আঁচনি ৰিগাৰ্ডিং UG ফাৰ্ষ্ট ছেমিষ্টাৰ গাইডলাইন মতে, গাইডলাইন ফৰ প্ৰভাইডিং ফাইনেন্সিয়েল এছিষ্টেণ্ট টু দ্য মেল ষ্টুডেণ্ট, যিহেতু ল'ৰাক দিয়ে, ফ্ৰম ইকনমিকেলি উইকাৰ ফেমিলিজ আণ্ডাৰ মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি who are enrolled UG first semester and second year, UG first year or second year, and UG PG first and second year, government and provisionalized higher education institution of Assam. মানে যদি যিবোৰ ষ্টুডেণ্ট, যিবোৰ বয়েজ গভৰ্ণমেণ্টৰ আণ্ডাৰত ডিফাৰেণ্ট কলেজ এণ্ড ইউনিভাৰ্চিটিত আছে, সেইবোৰ ষ্টুডেণ্টে আবেদন কৰিব পাৰিব UG আৰু PGৰ বাবে। HSৰ ল'ৰাৰ বাবে নিযুত বাবু আঁচনি দিয়া নহয়। UG আৰু PG মানে গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যন, মাষ্টাৰ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰীৰ বাবে BA BSc BCom, তাৰপিছত MA MSc MCom ষ্টুডেণ্টে আবেদন কৰিব পাৰিব। তাৰপিছত অবজেক্টিভ কি কি, আৰু এটা মই প্ৰথমতে কৈ দিছোঁ যে তোমালোকৰ যিখিনি ষ্টুডেণ্ট পাবা, যিখিনি ষ্টুডেণ্ট চিলেক্ট হ'ব, যিখিনি ষ্টুডেণ্টক দিব, DBT ফৰ্মত পে'মেণ্ট দিব। সেইকাৰণে আধাৰ কাৰ্ড, আধাৰ নাম্বাৰ থকাটো মেণ্ডেটৰী, লগতে আধাৰ লগত তোমাৰ বেংক একাউণ্ট লিংক হোৱা থকাটো বা লিংক থকাটো, চিট থকাটো মেণ্ডেটৰী বস্তু, কাৰণ DBT ফৰ্মত পে'মেণ্ট দিয়ে, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। চ' আধাৰ বেছ পে'মেণ্ট। অ'কে, ইয়াতে আহিছোঁ যে যিবোৰ ষ্টুডেণ্ট টু ইনক্ৰিজ দ্য এনৰলমেণ্ট, ল'ৰাৰ সংখ্যা যাতে বেছি ইনক্ৰিজ হয় বা ল'ৰাবোৰে যাতে পঢ়া ঘৰৰ কাম বাদে বা বাহিৰত যাতে কাম কৰিব যাবলগীয়া নহয়। আফটাৰ 12 কিছুমানে কি কৰে, পইচাৰ অভাৱত কি কৰে, বেলেগত কাম কৰিবলৈ যায়, বেলেগ ৰাজ্যত কাম কৰিবলৈ যায়, সেই বস্তুখিনি যাতে নহয়, সেইকাৰণে গভৰ্ণমেণ্টে এই ইনিচিয়েটিভ লৈছে। আৰু যোৱা বছৰ ফাৰ্ষ্ট আছিলে আৰু এই বছৰ ছেকেণ্ড টাইম ষ্টাৰ্ট কৰিবলৈ গৈ আছে। আৰু ইয়াতে স্কোপ দিছে ফাৰ্ষ্ট UG ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ মিনছ অলৰেডি যিসকলে এপ্লাই কৰিছে ছেকেণ্ড ইয়াৰৰ হ'ব সেইখিনি। PG ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ। ফাৰ্ষ্ট ইয়াৰ মানে কি 2026 ফাৰ্ষ্ট ইয়াৰ। অ'কে, তাৰপিছত তোমাৰ ঘৰৰ ইনকাম, ফাৰ্ষ্ট পইণ্টটো স্কোপ ফাৰ্ষ্ট তোমাৰ ঘৰৰ ইনকাম ইয়াতে লিখিছে লেছ দেন 4 লাখ। তোমাৰ ঘৰৰ ইনকাম যদি লেছ দেন 4 লাখ আছে, দেন তুমি আবেদন কৰিব পাৰিবা। বা ফেমিলি ইনকাম চাৰ্টিফিকেটত তোমাৰ যদি 4 লাখৰ তলত আছে, দেন তুমি আবেদন কৰিব পাৰিবা। এণ্ড এডমিটেড আণ্ডাৰ দ্য ফিউ এভাৰ্ছ স্কিম অফ দ্য গভৰ্ণমেণ্ট অফ আছাম, যদি তুমি ফিউ এভাৰ স্কিমতো আছা, ৰেচন কাৰ্ড দি এডমিশ্যন লৈছা, দেন তুমি আবেদন কৰিব পাৰিবা। দ্য ইনচেণ্টিভ শ্বেল বি প্ৰভাইডেড অনলি ৰেগুলাৰ ষ্টুডেণ্টক দিয়া হ'ব। ফাৰ্ষ্ট পইণ্টটো কি লিখিছে যে তোমাৰ ইনকাম, ঘৰৰ ইনকাম 4 লাখৰ তলত হ'ব লাগিব, আৰু ফিউ এভাৰ যদি লৈছা, মানে ফ্ৰী এডমিশ্যন যদি হৈছে, তুমি পাবা, কাৰণ তুমি ৰেচন কাৰ্ড দিও মানে এডমিশ্যন লৈছা মে বি। চ' আমি দুখীয়া মানুহ, আমি ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট ইউজ কৰিছোঁ, চ' সেইকাৰণে দিব। চ' ফিউ এভাৰকো দিব, টেনশ্যন ল'ব লগা একো নাই। তাৰপিছত যিখিনি ষ্টুডেণ্ট ৰেগুলাৰ, মানে ডিষ্টেঞ্চ আৰু অপেন ইউনিভাৰ্চিটিত কিছুমানে পঢ়ে, মাষ্টাৰ ডিগ্ৰী বা ডিগ্ৰী অপেন ইউনিভাৰ্চিটিত কৰে, সেইবোৰ ষ্টুডেণ্টক দিয়া নহয়। অ'কে, তাৰপিছত নিযুত বাবু আঁচনি শ্বেল বি ৰিকুৱাৰ্ড মেইনটেইন দ্য ডিচিপ্লিন। তোমালোকে কি কৰিব লাগিব, কলেজৰ ৰুলছ ৰেগুলেশ্যন আৰু কিছুমান বস্তু যেনে ৰেগিং, এণ্টি ছ'চিয়েল এক্টিভিটি, এইবোৰৰ পৰা দূৰত থাকিব লাগিব। যদি কলেজৰ এটেণ্ডেঞ্চ 75 লাগে, তোমাৰ 50% এটেণ্ডেঞ্চ নাই, দেন তোমাক বঞ্চিত কৰিব পাৰে, কলেজে বঞ্চিত কৰিব পাৰে, বা হেড অফ দ্য ইনষ্টিটিউটে বঞ্চিত কৰিব পাৰে। অ'কে, এতিয়া মষ্ট ইম্পৰ্টেণ্ট কেইটামান লাইন, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি। দ্য ইনচেণ্টিভ শ্বেল বি এপ্লিকেবল মেল ষ্টুডেণ্ট অফ ডমিচাইল অফ আছাম। তুমি অসমৰ ষ্টুডেণ্ট হ'ব লাগিব, অসমৰ ছাত্ৰ হ'ব লাগিব, অসমৰ বাসিন্দা মিনছ হ'ব লাগিব। ফেমিলি ইনকাম কিমান হ'ব লাগিব, 4 লাখ, আৰু ফিউ এভাৰ হ'লে, যদি ফিউ এভাৰ ফ্ৰী এডমিশ্যন পাইছা, দেন তুমি এভেইল কৰিব পাৰা বা স্কিমটো ল'ব পাৰিবা। ষ্টুডেণ্ট মাষ্ট এনৰল ইন ৰেগুলাৰ ষ্টুডেণ্ট UG আৰু PG ষ্টুডেণ্ট ৰেগুলাৰ হ'ব লাগিব, ডিষ্টেঞ্চ আৰু অনলাইন বা অপেন ইউনিভাৰ্চিটি ষ্টুডেণ্ট নহয়। ইন কেছ অফ UG মেল ষ্টুডেণ্টৰ কথা কৈছে, যদি মেৰিড হোৱা, দেন তুমি এই স্কলাৰশ্বিপ নোপোৱা। বাট PG যদি মেল ষ্টুডেণ্ট,
মেৰিড হৈছা দেন তুমি পাবা, ডোন্ট ৱাৰি। অ'কে, অনলি মেল ষ্টুডেণ্ট যদি মেৰিড হয় দেন নাপায়, বাট পি জি ষ্টুডেণ্ট মেল হ'ব পাৰে, কাৰণ সিহঁতৰ বহুত এজ হৈ যায়, মাষ্টাৰ ডিগ্ৰী কৰোঁতে কৰোঁতে বহুত টাইম লাগে, চ' সিহঁতৰ মানে এক্সেপশ্যনেল আৰু। তাৰপিছত ইন কেছ অফ ইউ জি মেল ষ্টুডেণ্ট হো, মানে ইউ জি মেল ষ্টুডেণ্ট হো এভেল, মানে স্কুটি যদি তুমি লৈছা বা তুমি যদি স্কুটিৰ কাৰণে এলিজিবল দেন তুমি বাবু আঁচনি ল'ব নোৱাৰা। যদি স্কুটি লোৱা দেন বাবু আঁচনি ল'ব নোৱাৰা, যদি বাবু আঁচনি লোৱা দেন স্কুটি ল'ব নোৱাৰা। ইন কেছ অফ পি জি ষ্টুডেণ্ট, যদি মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট যদি জীৱন প্ৰেৰণা লোৱা দেন বাবু আঁচনি ল'ব নোৱাৰা, যদি বাবু আঁচনি লোৱা জীৱন প্ৰেৰণা ল'ব নোৱাৰা, ক্ৰাইটেৰিয়াখিনি আছে। অ'কে, এতিয়া এমাউণ্ট আহিছোঁ 1000 ফৰ ইউ জি ষ্টুডেণ্ট পাৰ মান্থ, 1000 ফৰ ইউ জি ষ্টুডেণ্ট 10 মান্থ দিয়া হ'ব, আৰু 2000 ফৰ পি জি ষ্টুডেণ্ট পাৰ মান্থ দিয়া হ'ব, 10 মান্থ দিয়া হ'ব। বছৰেকত কিমান? 10,000 আৰু 20,000। 20,000 দিয়া হ'ব পি জি ষ্টুডেণ্টক, 10,000 দিয়া হ'ব ইউ জি ষ্টুডেণ্টক। অ'কে, তাৰপিছত এইখিনি এতিয়া যিখিনি এপ্লাই প্ৰচেছ, তোমালোকৰ এপ্লাই ক'ত হ'ব? মই ক্ৰাইটেৰিয়াখিনি ক'লো। এপ্লাই ক'ত হ'ব? এপ্লাই তোমালোকে ক'ৰ পৰা কৰিব লাগিব? তোমালোকৰ কলেজৰ পৰা কৰিব লাগিব। অফলাইন এপ্লাই, কোনো অনলাইন মোড নাই। তোমালোকৰ কলেজৰ বা ইনষ্টিটিউটৰ হেড অফ দ্য ইনষ্টিটিউট যোনজন আছে, প্ৰিন্সিপাল হওক বা ভাইচ এইচ অ' ডি হওক, যোনে হওক, ইউনিভাৰ্চিটিত এইচ অ' ডি থাকে, ডিপাৰ্টমেণ্ট ৱাইজ কৰে ইউনিভাৰ্চিটিত। চ' হেড অফ দ্য ইনষ্টিটিউটে তোমাক ফৰ্ম দিব, আৰু ফৰ্ম ফিল আপ কৰি তোমালোকে কলেজতে ডিপাৰ্টমেণ্টতে ছাবমিট কৰিব লাগিব। আৰু অনলাইন কোনো নহয়, অফলাইন হ'ব। আৰু আগষ্ট মাহৰ ফাৰ্ষ্ট উইকতে এইখিনি কাম কমপ্লিট কৰিব দিছে। আগষ্ট মাহৰ ডিফাৰেণ্ট কলেজ এণ্ড ইউনিভাৰ্চিটিক ইতিমধ্যে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে কি কৰিছে? নটিফিকেশ্যন দিছে যে আগষ্ট মাহৰ ফাৰ্ষ্ট উইকত যাতে নিযুত বাবু আঁচনি আৰু নিযুত মইনা আঁচনিৰ কামখিনি কৰে, ফৰ্ম দিয়ে, ফৰ্ম ডিষ্ট্ৰিবিউশ্যন কৰে, যাতে ষ্টুডেণ্টে আবেদন কৰিব পাৰে। চ' আগষ্ট মাহত এপ্লাই হ'ব, অফলাইন হ'ব, তোমাৰ কলেজতে হ'ব। চ' মই ফৰ্মখনো এক্সপ্লেইন কৰি ফিল আপ কৰি এক্সপ্লেইন কৰি দেখাই দিম, ডোন্ট ৱাৰি। চ' ভিডিঅ'টো ভাল লাগিছে যদি শ্বেয়াৰ কৰিবা, লাইক কৰিবা, আৰু লগত এটা ইম্পৰ্টেণ্ট কথা, লাইভ ডিছকাশ্যন 9:30 এভৰিডে অচিন আনফিল্টাৰ্ড, মই ডেছক্ৰিপশ্যনত চেনেলৰ লিংক দি দিছোঁ। যদি কিবা ডাউট আছে আহিব পাৰা, সুধিব পাৰা, আমি ডিছকাশ্যন কৰিম বা আমাৰ ডাউট যাতে ক্লিয়াৰ হয়। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। এগেইন কৈছোঁ, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। ধন্যবাদ।